আজি 24 নৱেম্বৰ লাচিত দিৱস। লাচিত বৰফুকনৰ জন্মৰ দিন উপলক্ষে ৰাজ্যৰ লগতে সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত লাচিত দিৱস হিচাপে উদযাপন কৰা হৈছে। তাৰ সমান্তৰালভাৱে বীৰ পুৰুষজনৰ বীৰত্ব সোঁৱৰণ কৰি কেন্দ্ৰীয় লাচিত দিৱসৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলাৰ মাকুমত টাই আহোম যুৱ পৰিষদ মাকুম আঞ্চলিক সমিতি, টাই আহোম মহিলা পৰিষদ মাকুম আঞ্চলিক সমিতি, টাই আহোম মহিলা পৰিষদ টিংৰাই আঞ্চলিক সমিতিৰ সহযোগত মাকুমস্থিত আঞ্চলিকৰ কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্টুপীয়াকৈ লাচিত দিৱস পালন কৰা হয়। কাৰ্যসূচী অনুসৰি প্ৰথমে টাই আহোম যুৱ পৰিষদৰ পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে টাই আহোম যুৱ পৰিষদ মাকুম আঞ্চলিকৰ সভাপতি মুকুট ফুকনে। সহযোগিতা আগবঢ়ায় টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক প্ৰভাত চাংমাই। স্মৃতি তৰ্পণ কৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি মানৱজ্যোতি বৰুৱাই। তাৰ পাছতে বীৰ পুৰুষ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ ও বন্তি প্ৰজ্বলন কৰে মাকুম প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল ডেকাই। তাৰ পাছতে লাচিত দিৱসৰ লগত সংগতি ৰাখি অঞ্চলটোৰ কেইবাগৰাকীও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক প্ৰভাত চাংমাই আজিৰ কাৰ্যসূচীস্থলীৰ পৰা লাচিত দিৱসটো এনেদৰে সুন্দৰভাৱে উদযাপন কৰিবলৈ ওলাই অহাত কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সকলোলৈ ধন্যবাদ জ্ঞাপন কৰে। যি মহাবীৰ লাচিত বৰফুকনৰ জন্মদিন উপলক্ষে টাই আহোম যুৱ পৰিষদে মাকুমত যি আজি পাতিছে তাৰ লগত আমি যোগাযোগ দিবলৈ আহিছোঁ। মহিলাসকল মাকুম মহিলাসকলে আমি নথৈ আনন্দিত হৈছোঁ, তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। ইয়াকে কৈ মোৰ আমাৰ টাই আহোম যুৱ পৰিষদে কেন্দ্ৰীয়ভাৱে গুৱাহাটী কলাক্ষেত্ৰত আয়োজন কৰি আহিছে আৰু আমাৰ প্ৰতি বছৰে টাই আহোম যুৱ পৰিষদে কেন্দ্ৰীয়ভাৱে লাচিত বঁটা দি আহিছে। এই বছৰো আমাৰ বঁটা প্ৰদান কৰিছে কেচি নয়াৰক গুৱাহাটী কলাক্ষেত্ৰত। গুৱাহাটী কলাক্ষেত্ৰত লাচিত দিৱসৰ সংগতি ৰাখি আমি আজি টাই আহোম যুৱ পৰিষদে টাই আহোম মাকুম আঞ্চলিক সমিতি আৰু টাই আহোম মহিলা পৰিষদ মাকুম আঞ্চলিক সমিতি, টাই আহোম মহিলা পৰিষদ টিংৰাই আঞ্চলিক সমিতি সকলো বিষয়ববীয়া লগ লাগি আজি আমি টাই আহোম কাৰ্যালয়ত আমি লাচিত দিৱস পালন কৰিছোঁ। আৰু আমাৰ কেন্দ্ৰীয় সমিতি সংগতি ৰাখি আমি টাই আহোম যুৱ পৰিষদে প্ৰতি বছৰে আমি লাচিত দিৱসটো পালন কৰি আহিছোঁ আৰু প্ৰতি বছৰে বঁটা প্ৰদান কৰি আহিছোঁ। আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হৈ গ'ল দিগন্ত তামুলী ডাঙৰীয়া, মুখ্য উপদেষ্টা হৈ গ'ল দিলীপ গগৈ ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি আমাৰ ভিগু হাতীমৰীয়া ডাঙৰীয়া আৰু যুটীয়া সম্পাদক দীপ দুৱাৰাকে ধৰি শুভন কোঁৱৰ সকলো বিষয়ববীয়ালৈ আমাৰ কেন্দ্ৰীয় সমিতি বা মহকুমা সমিতি, জিলা সমিতি, সকলো আঞ্চলিক সমিতি আমি টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ যে আমাৰ আমাৰ লাচিত দিৱসটি উদযাপন যে কৰি আছে সকলো বিষয়ববীয়াই বা লাচিত দিৱসটো আমাৰ উদযাপন কৰিবলৈ যে ওলাই আহিছে সকলো ৰাইজকে মাকুমবাসী ৰাইজকে ধৰি সকলো বিষয়ববীয়াকে টাই আহোম যুৱ পৰিষদে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। ব্যুৰ' ৰিপৰ্ট অসম টুডে।